আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে যোৱা 7 ছেপ্টেম্বৰ তাৰিখৰ পৰা যোৰহাটত অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ এখন চাব জুনিয়ৰ টুৰ্ণামেণ্ট ফুটবল টুৰ্ণামেণ্ট চেম্পিয়নশ্বিপ চলি আছে। এই প্ৰতিযোগিতাখনত AIFF টায়াৰ 2 বুলি কৈছে, দুটা পৰ্যায়ৰ প্ৰতিযোগিতাখন হ'ব, টায়াৰ 2 আৰু টায়াৰ 1। টায়াৰ 2 প্ৰতিযোগিতা একেলগে যোৰহাটত আৰু বেংগলোৰত অনুষ্ঠিত হৈ আছে, কৰ্ণাটকৰ বেংগলোৰত। ইয়াত নাই টায়াৰ 2। টায়াৰ 2 যিবিলাক দলে কোৱালিফাই কৰিব টায়াৰ 2ৰ পৰা, টায়াৰ 2ৰ পৰা যিবিলাক দল কোৱালিফাই কৰিব তেওঁলোক টায়াৰ 1লৈ যাব। আৰু টায়াৰ 1 যেতিয়া অনুষ্ঠিত হ'ব, টায়াৰ 1ত আমাৰ টায়াৰ 1টো মানে চূড়ান্ত পৰ্যায়ৰ। গতিকে ইয়াত আমাৰ টায়াৰ 2ত প্ৰথমতে কথা আছিলে 17টা দল ইয়াত অন্তৰ্ভুক্ত আছিলে, যদিও এইবাৰ বিভিন্ন কাৰণবশতঃ 2টা দল প্ৰতিযোগিতাই তেওঁলোকে সেই মুহূৰ্তত নাম প্ৰত্যাহাৰ কৰিলে। সেই দুটা দলে নাম প্ৰত্যাহাৰ কৰাৰ পিছত 15টা দল থাকিলে, 15টা দল আমাৰ ইয়াতে যোৰহাটলৈ আহিছে। এই 15টা দলক আমি যোৱা 4 তাৰিখে তেওঁলোক আহি পাইছেহি। কিছুমান দল 4 তাৰিখে আহিছে, কিছুমান 5 তাৰিখে আহিছে। পৰ্যায়ক্ৰমে যোৱা 10 তাৰিখ পৰ্যন্ত আমাৰ 4 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত কেইটা দল 15টা দলে আহি আমাৰ যোৰহাটত আহি উপস্থিত হ'ল। আৰু আমি যোৰহাট জিলা ক্ৰীড়া সন্থাই ৰাইজৰ সহযোগিতাত আমি তেওঁলোকক বিভিন্ন ঠাইত স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠানসমূহে আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। সকলোকে লৈ আমি তেওঁলোকক যিমানখিনি পাৰি আতিথ্য যিখিনি সুবিধা সাধাৰণ যিখিনি দিবলগীয়া থাকে বা AIFFৰ যিখিনি নীতি নিৰ্দেশনা অনুসৰি দিব লাগে সেইখিনি আমি দিছোঁ। প্ৰত্যেকটো দলত সৰ্বাধিক 22জন খেলুৱৈ আৰু 4জন বিষয়ববীয়া অফিচিয়েল থাকিব পাৰে। 22+4 মানে 26। আমি যদি 20জনকেও ধৰোঁ, 20ৰ দলত কোনো দল অহা নাই আচলতে, 20জনকেও ধৰোঁ, আমাৰ 15টা দলত প্ৰায় 300 বিষয়ববীয়া আৰু খেলুৱৈ আৰু আমাৰ অফিচিয়েল আহিছে। আৰু সেইখিনিক আমি যিমানখিনি পাৰোঁ সা সুবিধা বা অন্যান্য তেওঁলোকক থকাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। খোৱা বোৱাৰ কাৰণে আমি দুঠাইত ব্যৱস্থা কৰা হৈছে। এটা আমাৰ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ প্ৰাংগণত আপোনালোকে দেখিছে, ইয়াত মুকলিভাৱে আমাৰ খোৱা বোৱা তেওঁলোকৰ কাৰণে ব্যৱস্থা কৰা হৈছে। ৰাতিপুৱা ব্ৰেকফাষ্টৰ পৰা আৰম্ভ কৰি ব্ৰেকফাষ্টৰ পিছত লাঞ্চ, ইভিনিং টি আৰু নৈশ আহাৰ ডিনাৰ সেইখিনি ব্যৱস্থা কৰা হৈছে। আৰু যাতে আপোনালোকে জানে ইয়াত যে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে, এইফালে কাশ্মীৰৰ জম্মু কাশ্মীৰৰ টিমো ইয়াত আছে, আৰু এইফালে তেলেংগানা তামিলনাডুৰ টিমো, কেৰালা টিমো, কেৰালা নাই তামিলনাডু আৰু তেলেংগানা তামিলনাডুৰ টিমো দলো ইয়াত আছে, ফুটবল টিমো আছে। এইফালে ত্ৰিপুৰা অসমৰ দল আছে, আৰু এইফালে একেবাৰে গৈ আপুনি ৰাজস্থানৰ টিম আছে, ৰাজস্থান আন্দামান নিকোবৰলৈকে ইয়াত লাক্ষাদ্বীপলৈকে টিম আছে। লাক্ষাদ্বীপ চাইডে পৰি গ'ল দক্ষিণৰ ফালে, দক্ষিণৰ পৰা বহুত টিম আহিছে, আৰু এইফালে উত্তৰৰ পৰা গৈ পেলাই একেবাৰে পশ্চিমলৈকে বিভিন্ন ঠাইৰ দলসমূহ আহিছে। আৰু মধ্যপ্ৰদেশৰ নিচিনা মধ্যপ্ৰদেশ, আমাৰ ৰাজস্থান একেবাৰে পশ্চিম, আৰু এইফালে অসম ত্ৰিপুৰা সকলো একেবাৰে পূৰ্বত, এইফালৰ পৰা আৰম্ভ কৰি একেবাৰে উত্তৰৰ পৰা দক্ষিণলৈ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ দলসমূহ আহিছে। গতিকে স্বাভাৱিকতে এনেকুৱা এখন আমাৰ কম্পজিট কালচাৰৰ এখন মিশ্ৰিত সংস্কৃতিৰ এখন দেশৰ মানুহৰ সকলোৰে খোৱা বোৱাবিলাক বেলেগ হয়, খাদ্যাভ্যাস বেলেগ হয়। আৰু এই ল'ৰাবিলাক হ'ল 15 আণ্ডাৰ 15 ইয়াত থকা ল'ৰাবিলাক। আৰু বেছিভাগ ল'ৰাৰে যিটো বয়স ধৰি দিছে AIFF, এইটো হ'ল 11 চনৰ জানুৱাৰীৰ পৰা 12 চনৰ ডিচেম্বৰলৈকে তেওঁলোকৰ জন্ম হোৱা ল'ৰাবিলাকে আহিছে। তাৰমানে একেবাৰে সৰু সৰু ল'ৰা, যিবিলাক ল'ৰাই ঘৰত বহুত আলহ উদহত মাক দেউতাকে ৰাখে। গতিকে তেওঁলোকৰ এইবিলাক সকলো বস্তু, তেওঁলোকৰ খাদ্যাভ্যাস, তেওঁলোকে কি খাই ভাল পায়, কেনেকুৱা বস্তু ভাল পায়, কোনোবাই ভাত খায় কিন্তু কিছুমানে ভাতত হাতেই নিদিয়ে, তেওঁলোকে হয়তো ৰুটি বা অন্যান্য বস্তু খায়, বা কোনোবাই বৰা চাম্বাৰ দোচাহে খায়। গতিকে সেই সকলোবিলাকৰ প্ৰতি আমি ইয়াত মনোযোগ দিব লগা হৈছে। গতিকে এটা যথেষ্ট জটিলভাৱে আমাৰ জিলা ক্ৰীড়া সন্থাৰ যিটো টীম, আমাৰ বিশেষকৈ আমাৰ বিষয়ববীয়াসকল, আমাৰ সদস্যসকল, আমাৰ স্বীকৃতিপ্ৰাপ্ত বিভিন্ন ক্লাবসমূহ, আমাৰ স্বীকৃতিপ্ৰাপ্ত বিভিন্ন শিক্ষানুষ্ঠানসমূহ, আৰু আমাৰ যিবোৰ উপক্ৰীড়া সন্থা আছে জিলাখনৰ বিভিন্ন ঠাইত সন্থা আছে, সেইবিলাকৰ আমাৰ সকলো আমাৰ যিবোৰ বিষয়ববীয়া আমাৰ সদস্য, সেইসকলে আহি আমাক সহযোগিতা আগবঢ়াইছে বিভিন্ন ধৰণেৰে। আমি 15টা দল আছে, 15টা দলৰ কাৰণে আমাৰ 15জন লিয়েজন অফিচাৰ আছে। তাৰমানে আমাৰ লগত এটা যোগাযোগৰ কাৰণে আমি এজন
যিসকল আমাৰ স্থানীয় লোকেল মেনেজাৰ বুলি ক'ব পাৰে, লিয়েজন অফিচাৰ বুলি ক'ব পাৰে, তেওঁলোকক আমি দায়িত্ব দিছোঁ। কোনোবা কাৰোবাক হয়তো চুইমিং পুল লাগে, কাৰোবাক আপোনালোকে দেখিছে এতিয়া পিন্ধতে, কোনোবাই আপোনাৰ আইচ বাথ লৈ আছে, কোনোবাই কাৰোবাক ৰিহেবলৈ দিব লাগে, তেওঁলোকৰ আঘাত বা এইবিলাকৰ পৰা অসুবিধা চব দলতে ভিডিঅ' আছে, কিন্তু কিছুমান বস্তু তেওঁলোকৰ হাতত নাথাকে। কোনোবা ল'ৰা কিবা স্বাস্থ্য সম্পৰ্কীয় প্ৰব্লেম হয়, তেওঁলোকক আমি মেডিকেল কলেজৰ লগত কথা পাতি থোৱা হৈছে। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰিনটেণ্ডেণ্ট অধ্যক্ষকে ধৰি সকলৰ ওচৰত আমি বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছিলোঁ। তেওঁলোকে আমাৰ খেলুৱৈসকলৰ স্বাস্থ্য সম্পৰ্কীয় আৰু বিশেষকৈ জইণ্ট ডাইৰেক্টৰ হেল্থ যোৰহাট জিলা প্ৰশাসন তেখেতলোকে যথেষ্ট সহায় কৰিছে। এম্বুলেঞ্চ নহ'লে খেল আৰম্ভ নকৰে। ACLS এম্বুলেঞ্চ বুলি কয়, এডভান্স কাৰ্ডিঅ' লাইফ ছাপৰ্ট এম্বুলেঞ্চ লাগে। দুখনকৈ এম্বুলেঞ্চ খাৰাপ হোৱাৰ পিছতে আমাৰ যোৰহাটে হওক বৰেলী হওক এই দুটা ভেদত খেল আৰম্ভ কৰে মেচ কমিশ্যনে। ইয়াত মেচ কমিশ্যনাৰ আছে। মেচ কমিশ্যনাৰত AIFFৰ স্বীকৃতি পাব। AIFFৰ অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ প্ৰতিনিধি হিচাপে মেচ কমিশ্যনাৰ 3জনকৈ মেচ কমিশ্যনাৰ আছে আৰু 2জন ৰেফাৰী এছিছৰ 5জন আৰু লগতে 20জন ৰেফাৰী আছে। মানে 25জনীয়া এটা AIFFৰ বৃহৎ দল আহিছে। তেওঁলোকক আমি এটা বেলেগ জেগাত মানে ৰাখিছোঁ, বৰুৱা গেষ্ট হাউচ বুলি কয়, তেওঁলোকক তাতে ৰাখিছোঁ। তেওঁলোকৰ তাতে খোৱা বোৱাৰ ব্যৱস্থা কৰা হৈছে। তেওঁলোক ৰাতিপুৱা আপোনালোকে জানে ৰাতিপুৱা 8 বজাত এটা খেল আৰম্ভ হয় যোৰহাটত, 9 বজাত বৰেলীত খেল আৰম্ভ হয় আৰু গধূলি 3টা বা আবেলি 3টা বজাত 2টা স্থানত আকৌ 2টা ভেদত খেল হয়। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।